সূৰুযমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰত্নই কৈ আছিল, মই ইনভেষ্টে কৰাইছিলোঁ অকল ব্যক্তিগতভাৱে ৰখা নাইতো। তেতিয়া মানুহজনে মাত দিছিল, ঐ গা এটা কথা নকবি। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, ৰত্নৰে দিবলগীয়া 10 লাখমান আছে। এতিয়া আৰু হস্পিটেলত বা কিমান লাখ লাগে ঠিক নাই। দাদাইনো ইমানবোৰ টকা ক'ৰ পৰা মেনেজ কৰিব কওকচোন। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অংশুমানে কৈ আছিল, তোৰ যদি কিবা এটা হ'লহেঁতেন মই কেতিয়াও নিজক ক্ষমা কৰিব নোৱাৰিলোঁ হয়। ককায়েকটো থাকোঁতে ভাইকে গোটেই কষ্টটো কৰি থকাটো এটা অপৰাধে ন। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া সূৰুযমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।